মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেল স্কুল আছামলৈ তোমালোকক স্বাগতম। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 7ৰ যোনটো ICT আছে, সেইটো লেচন নম্বৰ 3, সেইটো কি আছে ICT ফাণ্ডামেণ্টেলছ। আমি প্ৰথমতে চেপ্টাৰটো আলোচনা কৰিম, তাৰপিছত ইয়াৰ ৰিলেটেড যিবিলাক প্ৰশ্ন আছে সেইবিলাক আলোচনা কৰিম। তো গতিকে এতিয়ালৈকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱৰ লগত যিমান সম্ভৱ শ্বেয়াৰ কৰিবা। ইয়াত অভাৰভিউ আমি এতিয়া দেখিব চেষ্টা কৰিম। প্ৰথমতে ইয়াত দিয়া আছে 3.1 কি দিয়া আছে ইন্ট্ৰডাকশ্যন টু ICT। ICT লগত পৰিচয় হ'ব দিছে। ICT শৰ্ট টাৰ্ম হয়। এইটো কিহৰ হয় IT হয় তোমালোকৰ ইনফৰমেশ্যন, যিটো ডেটা ফেক্টছ নলেজ এইবিলাক, লগতে চিতে হ'ব কি কমিউনিকেশ্যন আৰু টিতে হ'ব কি টেকন'লজি। এই ICT সম্পূৰ্ণ নামটো ইয়াত দিয়া আছে, খুবেই ইম্পৰ্টেণ্ট, তোমালোকে দেখি ল'বা। ইয়াত চোৱা আগত ডাঙৰকৈ দিয়া আছে ইনফৰমেশ্যন মানে কি ইয়াত দিয়া আছে, কমিউনিকেশ্যন মানে কি হয় ইয়াত দিয়া আছে, টেকন'লজি মানে কি হয় ইয়াত দিয়া আছে। এইখিনি বস্তু তোমালোকে অলপ ৰিডিং মাৰি ল'বা, ঠিক আছে। তাৰপিছত দিয়া আছে 3.2। 3.2ত কি দিয়া আছে ইউজ অফ ICT ইন ডে টু ডে লাইফ, যে আমাৰ দৈনন্দিন জীৱনত আমি ICT যে ব্যৱহাৰ কৰোঁ, কিহত ব্যৱহাৰ কৰোঁ, কেনেকুৱা ধৰণে ব্যৱহাৰ কৰোঁ, ইয়াত ধুনীয়া ছবি দিয়া আছে। চোৱা ডিফাৰেণ্ট ICT ডিভাইচ, কি ICT ডিভাইচ আমি ব্যৱহাৰ কৰোঁ আমাৰ দৈনন্দিন জীৱনত, সেইবিলাকৰ ভিতৰত প্ৰথমে হ'ল ৰেডিঅ', কম্পিউটাৰ, টেলিভিশ্যন। অফক'ৰ্ছ এতিয়া মানে ৰেডিঅ' নাই, তথাপিও আগত মানে বহুত ৰেডিঅ' মানে বহলভাৱে ব্যৱহাৰ কৰিছিল। তাৰপিছত চোৱা বেছিক ফোন যিটো আছে এই বেছিক ফোন ব্যৱহাৰ কৰে। এতিয়াতো স্মাৰ্টফোন আহিলে, এই স্মাৰ্টফোন আছে, লগতে PC টেবলেট যি আছে সেইটো আমি দৈনন্দিন জীৱনত কি কৰোঁ ব্যৱহাৰ কৰোঁ। ইন আৱাৰ ডেইলি লাইফ উই ইউজ ডিফাৰেণ্ট ডিজিটেল ডিভাইচ। ডিজিটেল ডিভাইচবিলাক যে আমি ইউজ কৰোঁ কিহৰ কাৰণে, সেইবিলাক হ'ল ইনফৰমেশ্যনৰ কাৰণে, কমিউনিকেশ্যনৰ কাৰণে, লাৰ্ণিঙৰ কাৰণে, এণ্টাৰটেইনমেণ্টৰ কাৰণে আৰু শ্বপিঙৰ কাৰণে, পেইং বিলছ এটচেট্ৰা, এইবিলাকৰ কাৰণে আমি কি কৰোঁ ICT ব্যৱহাৰ কৰোঁ, ৰাইট। 3.3 দিছে টুলছ অফ ICT। ICT টুলছবিলাক কি হয় ইয়াত দিয়া আছে। ICT টুলছ কেন বি ডিভাইডেড ইনটু হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ, দুটা ভাগত ভাগ কৰিছে বেছিকেলি, হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ। চ' ইয়াত আমি আলোচনা কৰিম প্ৰথমে 3.3.1ত হাৰ্ডৱেৰ টুলছ কি হয়। প্ৰথমে ৰেডিঅ' ইজ ওৱান ৱে অডিঅ', কেৱল মানে আমি শুনিব পাৰি, কমিউনিকেশ্যন ডিভাইচ হয়। ইট এলাউজ টু লিচেন টু ভেৰিয়াছ অডিঅ' প্ৰগ্ৰামছ, কি আমি শুনিব পাৰোঁ, মিউজিক শুনিব পাৰোঁ, ষ্টৰিজ শুনিব পাৰোঁ, নিউজ ডিছকাশ্যন ইত্যাদি আমি শুনিব পাৰোঁ। ইয়াত চোৱা দিয়া আছে ধুনীয়াকৈ ডেস্কটপৰ এটা ছবি, সেইটো কি আছে ডেস্কটপ কম্পিউটাৰ ইজ ষ্টেচনাৰী কম্পিউটাৰ ডেট ইজ প্লেচড অন ডেস্ক, টেবুলৰ পৰা এটা ইউজুৱেল ৰখা হয় আৰু কাম কৰা হয়। হয়তো তোমালোকে ইতিমধ্যে দেখিছা, ৰাইট। নোটবুকৰ কমনলি নন এজ কি জনা যায়, লেপটপ বুলি জনা যায়। এইটো ছবি ইয়াত দিয়া আছে। তাৰপিছত ইয়াত দিয়া আছে চোৱা স্মাৰ্টফোন কোনটো হয়, হয়তো তোমালোকে দেখিছা বা তোমালোকে যোনটো ফোন ইউজ কৰি আছা, ঘৰত ইউজ কৰে। আজিকালি এনেকুৱা ফেমিলি খুবেই কম আছে যোনটো নেকি ফোন ব্যৱহাৰ নকৰে। সেইটো কি কয় আমি কমিউনিকেশ্যনৰ কাৰণে, ইনফৰমেশ্যনৰ কাৰণে আৰু টেকন'লজিৰ কাৰণে এইটো আমি কি কৰোঁ ব্যৱহাৰ কৰোঁ, ৰাইট। তাৰপিছত ইয়াত দেখা আৰু এটা ছবি দিয়া আছে, ইয়াক কয় টেবলেট। PC ইজ পৰ্টেবল কম্পিউটিং ডিভাইচ চিমিলাৰ টু স্মাৰ্টফোন বাট লাৰ্জাৰ ইন চাইজ উইথ এ টাচ স্ক্ৰীন। এইটো টাচ স্ক্ৰীন কৰিব পাৰি আৰু মোবাইলতকৈ অলপ ডাঙৰ হয়। তাৰপিছত স্মাৰ্ট টিভি ইয়াত দিয়া আছে। প্ৰথমতে টিভি আছিল, টেলিভিশ্যন আছিল, ব্লেক এণ্ড হোৱাইট। তাৰপিছত ইয়াত চোৱা এতিয়া কেনেকুৱা চেঞ্জ আহিলে, এতিয়া এনেকুৱা ধৰণৰ টিভি মানে ঘৰত লগায়। তাৰপিছত স্কুলে দিছে, হয়তো তোমালোকে জানা এইটো কি হয়, প্ৰজেক্টৰ হয়, ৰাইট। তাৰপিছত 3.3.2 ছফ্টৱেৰ টুলছৰ ভিতৰত কি আছে সেইবিলাক আমি এতিয়া দেখিব চেষ্টা কৰিম। প্ৰথমতে পেইণ্টত আমি কি কৰিব, তোমালোকে যেতিয়া কম্পিউটাৰ শিকিবা তেতিয়া দেখিবা পেইণ্ট নামৰ এটা বস্তু আছে, মানে ছফ্টৱেৰ আছে। সেইটোত আমি কি কৰিব পাৰোঁ ধুনীয়াকৈ পেইণ্ট কৰিব পাৰোঁ। তাৰপিছত কি আছে ৱাৰ্ড প্ৰচেছৰৰ দ্বাৰা কি কৰে, ইয়াত কিছুমান আমি চিঠি লিখিব পাৰোঁ বা নোটপেডত কিছু বস্তু লিখিব পাৰোঁ, মানে যি ইচ্ছা আমি এইটো ইয়াত টাইপ কৰিব পাৰোঁ আৰু কিছু মডিফাই কৰিব পাৰোঁ, ৰাইট। ইয়াত পপুলাৰ ৱাৰ্ড প্ৰচেছৰ ছফ্টৱেৰ ভিতৰত আছে, যেনেকুৱা ধৰা তোমালোকে MS ৱৰ্ড, মাইক্ৰ'ছফ্ট ৱৰ্ড বুলি কোৱা হয়, তাৰপিছত লিব্ৰা অফিচ, ৰাইটাৰ এটচেট্ৰা। মাল্টিমিডিয়া প্লেয়াৰ, আমি কম্পিউটাৰ বা লেপটপত যি ভিডিঅ' দেখোঁ সেইটো কি মাল্টিমিডিয়া প্লেয়াৰ হয়। এই মাল্টিমিডিয়া প্লেয়াৰ ইজ ছফ্টৱেৰ টুলছ হুইচ ইজ ইউজ টু প্লেইং ভিডিঅ'ৰ কাৰণে আমি এইটো ব্যৱহাৰ কৰোঁ। তাৰপিছত ৱেব ব্ৰাউজাৰৰ কাম কি, এজ ইউজুৱেল তোমালোকে জানা যে কিবা বস্তু চাৰ্চ কৰিব লগা হ'লে ইণ্টাৰনেটত যদি কোনো প্ৰশ্ন উত্তৰ নোপোৱা, আমি কি কৰোঁ এজ ইউজুৱেল আমি চাৰ্চ কৰোঁ। অকল প্ৰশ্ন উত্তৰ নহয়, কিবা এটা বস্তু যদি আমি নাজানো তেনেহ'লে আমি চিম্পলি তাত চাৰ্চ মাৰোঁ। কিন্তু চাৰ্চ মাৰাৰ আগত আমি কি ইউজ কৰোঁ www. সেইটো ব্যৱহাৰ কৰোঁ।
কিছুমান নাম আছে যেনেকুৱা ধৰক গুগল ক্ৰম, মাইক্ৰ'ছফ্ট এডজ, তাৰপিছত মজিলা ফায়াৰফক্স, সাফাৰি, এইবিলাক ৱেব ব্ৰাউজাৰ ভিতৰত পৰে। তাৰপিছত চোৱা ইয়াত দিয়া আছে অপাৰেটিং চিষ্টেম, ইয়াক শ্বৰ্টকাট কি কোৱা হয়, OS বুলি কোৱা হয়। এ চিষ্টেম ছফ্টৱেৰ ডেট কণ্ট্ৰলছ এ কম্পিউটাৰ, ইট মেনেজ এ কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ ৰিচোৰ্চেছ। অপাৰেটিং চিষ্টেম প্ৰভাইডছ এন ইণ্টাৰফেচ বিটুইন দ্য কম্পিউটাৰ এণ্ড ইউজাৰ, ৰাইট। ইয়াত দিয়া আছে চোৱা ফাংচন অফ এন অপাৰেটিং চিষ্টেম, কি কি কাম কৰে, মেমৰি মেনেজমেণ্ট কৰে, প্ৰচেছ মেনেজমেণ্ট কৰে, ডিভাইচ মেনেজমেণ্ট কৰে, ফাইল মেনেজমেণ্ট কৰে, ইনফৰমেশ্যন মেনেজমেণ্ট কৰে। ইয়াত এটা চাৰ্ট দিয়া আছে, তোমালোকে অলপ দেখি ল'বা। তাৰপিছত চোৱা চাম কমন অপাৰেটিং চিষ্টেম, কি কি ব্যৱহাৰ কৰা হয়। MS-DOS ইয়াত দিয়া আছে, চোৱা MS-DOSৰ যি পিকচাৰ সেইটো দিয়া আছে, এইটো মেক বুলি কয়, মেকৰ যি ছবি সেইটো দিয়া আছে। তাৰপিছত লিনাক্সৰ এটা ছবি দিয়া আছে। তাৰপিছত iOS, তাৰপিছত এণ্ড্ৰইড, এইটো মোবাইলত এজ ইউজুৱেল হয়। তাৰপিছত উইণ্ডোজ, এইকেইটা হয়। ইয়াতো দিয়া আছে MS-DOS, উইণ্ডোজ, লিনাক্স, মেক OS, iOS, এণ্ড্ৰইড, এইকেইটা মনত ৰাখিব চেষ্টা কৰিবা। এতিয়া চোৱা দিয়া আছে এক্সাৰচাইজৰ আমি ইয়াৰ যিবিলাক বস্তু আছে সেইবিলাক আমি ইয়াত মানে সলিউশ্যন কৰিব চেষ্টা কৰিম। ইয়াৰ উত্তৰবিলাক মই ইয়াত দিব চেষ্টা কৰিছোঁ। ICT ফাণ্ডামেণ্টেলছৰ যিবিলাক এক্সাৰচাইজৰ প্ৰশ্ন, প্ৰথমে কি দিয়া আছে, ফিল ইন দ্য ব্লাংকছবিলাক ফিল কৰিব দিছে। এ লেপটপ ইজ এ পৰ্টেবল কি হয়, কম্পিউটাৰ হয়, ৰাইট। ৰেডিঅ' ইজ এ কমিউনিকেশ্যন টুলছ, আমি কমিউনিকেশ্যন কৰিব পাৰোঁ ৰেডিঅ'ৰ দ্বাৰা। পেইণ্ট ইজ এ কি, সেইটো খালী ঠাই দিছে, ড্ৰয়িং এডিটিং টুলছ, এইখিনি ফ্লাপ কৰিব পাৰা, তোমালোকে লিখি ৰাখিব পাৰা। তাৰপিছত ইয়াত দিছে এটা ডেজ প্ৰচেছৰ আৰ মেইনলি ইউজ ফৰ ক্ৰিয়েটিং এণ্ড এডিটিং টেক্সট, কি কৰা হয় এইটোতো মই অলপ আগত দেখাই দিলোঁ, ৱাৰ্ড হয়। তাৰপিছত ব্ৰাউজাৰ কি হয়, ইজ ইউজ টু এক্সপ্ল'ৰ দ্য অনলাইন ৱৰ্ল্ড, অনলাইনত যিকোনো বস্তু লাগিলে আমি কি কৰোঁ, ব্ৰাউজাৰত চাৰ্চ মাৰোঁ। নাম্বাৰ 2 দিছে আইডেণ্টিফাই দ্য ICT ডিভাইচ ডেট উই ইউজ ইন আৱাৰ ডেইলি লাইফ ফ্ৰম দ্য লিষ্ট। ইয়াত এক্সাৰচাইজ তোমাৰ মেইন বুকছত কিছুমান লিষ্ট দিছে, ইয়াৰ পৰা লিখিব গৈছে। এজ ইউজুৱেল মই ইয়াত লিখি দিছোঁ। প্ৰথমতে কি, ৰেফ্ৰিজাৰেটৰ, টেলিভিশ্যন, ৰেডিঅ', স্মাৰ্টফোন, নিউজ পেপাৰ, বুক, এইবিলাক। 3 নম্বৰ দিছে ৰাইট দ্য নেমছ অফ ICT টুলছ ডেট ইউ ফাইণ্ড ইন ইয়ৰ ছাৰাউণ্ডিংছ। তোমাৰ চাৰিওফালে মানে ICT টুলছবিলাক ফাইণ্ড আউট কৰিব দিছে, দেখিব দিছে কি কি আছে। স্মাৰ্টফোন আছে, লেপটপ আছে, টেবলেট আছে, ডেস্কটপ আছে, কম্পিউটাৰ আছে, তাৰপিছত প্ৰিণ্টাৰ, স্মাৰ্ট টিভি, ডিজিটেল কেমেৰা, হেডফোন, স্মাৰ্ট ৱাটচ, বহুত কিছু আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ, ৰাইট। তাৰপিছত নাম্বাৰ 4 দিছে হোৱাট ডাজ ICT মিন, ICT মানে কি, ICT ষ্টেণ্ডছ ফৰ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি। নাম্বাৰ 5 দিছে ৰাইট দ্য নেমছ অফ ICT ডিভাইচ ডেট উই ইউজ ফৰ লাৰ্ণিং, কি কি ব্যৱহাৰ কৰা হয় লাৰ্ণিঙৰ কাৰণে। লেপটপ, টেবলেট, স্মাৰ্টফোন, ডেস্কটপ, কম্পিউটাৰ্ছ, প্ৰজেক্টৰ্ছ, ৰিডাৰ্ছ, ইণ্টাৰেক্টিভ হোৱাইট বৰ্ডছ, প্ৰিণ্টাৰ্ছ, এইবিলাক আমি লাৰ্ণিঙৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াত চোৱা নাম্বাৰ 6ত দিয়া আছে ডিফাইন অপাৰেটিং চিষ্টেমছ উইথ এক্সাম্পল। অপাৰেটিং চিষ্টেম যে আছে OS, এইটো মানে কি কৰিব দিছে, ডেফিনেশ্যন দিব কৈছে তাৰমানে। এণ্ড আমি কি লিখিব পাৰোঁ, এন অপাৰেটিং চিষ্টেম ইজ ছফ্টৱেৰ ডেট মেনেজ কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ ৰিচোৰ্চেছ। এক্সাম্পল কি দিছে, উইণ্ডোজ, মেক, লিনাক্স, এণ্ড্ৰইড, এটচেট্ৰা, iOS, এইবিলাক। ঠিক আছে, তো আজিৰ ভিডিঅ' আছিল ইমানেই। ভিডিঅ' চোৱাৰ বাবে তোমালোকক ধন্যবাদ।